নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ আইনৰ এটা বিষয়বস্তুলৈ। এই বিষয়বস্তুলৈ যোৱাৰ আগতে মোৰ যিসকল নতুন দৰ্শক তেওঁলোকক মই অনুৰোধ কৰি মোৰ চেনেলটো যাতে ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে আৰু কমেণ্ট কৰে নতুন দৰ্শকসকলে। আৰু যিসকল ব্যক্তি বা লোকে অলৰেডি লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিছে মোৰ চেনেলটো, তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই আইনৰ বিষয়ে জানিবলৈ সক্ষম হৈছে অথবা লাভৱান হৈছে, তেওঁলোকে নিশ্চয়কৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশাবাদী, লগতে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব বুলি মই আশাবাদী। আৰু এটা বিনম্ৰ অনুৰোধ আছে আপোনালোকক, যিসকল ব্যক্তি বা লোকে মোৰ এই ভিডিঅ'সমূহ চাই, ভিডিঅ'সমূহ যাতে শেষলৈকে চাই, অন্তলৈকে চাই আধাতে সমাপ্ত কৰি স্কিপ কৰি নাচায়, তেনেকৈ চালে বিষয়বোৰ যদি বুজাত অলপ জটিল হ'ব পাৰে। সেইকাৰণে এই অনুৰোধটো কৰিছোঁ আৰু আপোনালোকে অনুৰোধ ৰক্ষা কৰিব বুলি মই আশাবাদী। এতিয়া আহিছোঁ আজিৰ বিষয়বস্তুলৈ। আজিৰ বিষয়বস্তুটো হৈছে গ্ৰেচুইটি। গভৰ্ণমেণ্ট এমপ্লয়ী হওক বা কোনোবা অৰ্গেনাইজেশ্যনত কাম কৰা ব্যক্তিয়ে হওক, সেই ব্যক্তিজন যেতিয়া চাকৰি ৰিজাইন দিয়ে বা চাকৰিৰ পৰা ৰিটায়াৰ হয় বা তেওঁ ঢুকায়, তেতিয়াহ'লে তেওঁলোকক গ্ৰেচুইটি দিয়াৰ এটা প্ৰভিজন আছে বা ব্যৱস্থা আছে। এতিয়া কথাটো হৈছে, এই গ্ৰেচুইটিটো যেতিয়া দিয়া হয়, যদি গভৰ্ণমেণ্ট এমপ্লয়ীজন বা কোনোবা অৰ্গেনাইজেশ্যনত কাম কৰা ব্যক্তিজন ঢুকাই গৈছে, তেওঁৰ মৃত্যু হৈছে, তেতিয়াহ'লে বিধৱাগৰাকীয়ে এমাউণ্টটো কিমান পৰিমাণৰ পাব আৰু কেনেকৈ পাব, অৰ্থাৎ তেওঁ শ্বেয়াৰটো কিমান হ'ব বা কেনেকৈ পাব, কিমান গ্ৰেচুইটি পাব তেওঁ উইড'গৰাকীয়ে, এই বিষয়ে চমুকৈ আলোকপাত কৰিম। আৰু লগতে এই গ্ৰেচুইটি এমাউণ্টটো কিদৰে বিতৰণ কৰা হয় বা কিদৰে ভাগ কৰা হয় তাৰ ওপৰত মই চমুকৈ আজি আলোকপাত কৰিম। গতিকে এই বিষয়ে আলোচনা কৰাৰ আগতে গ্ৰেচুইটি মানে কি, সৰল ভাষাত সংজ্ঞাটো জানি থওক। গ্ৰেচুইটি ইজ এ লাম্প সাম পেমেণ্ট that an employer gives to an employee as a token of appreciation for their long-term service. It is a financial safety net for employees when they leave or retire from their organization or establishment. অৰ্থাৎ গ্ৰেচুইটি হৈছে এটা লাম্প সাম এমাউণ্ট, যিটো এমপ্লয়াৰে এমপ্লয়ীজনক দিয়ে, তেওঁ যে লং টাৰ্মৰ কাৰণে ছাৰ্ভিচটো কৰিলে সেইটো এপ্ৰিচিয়েট কৰাৰ কাৰণে এই লাম্প সাম এমাউণ্টটো এমপ্লয়াৰজনে এমপ্লয়ীজনক দিয়ে। আৰু এইটো হৈছে এটা ফিনেন্সিয়েল ছেফটি, ফিনেন্সিয়েল নিৰাপত্তা বুলি ক'ব পাৰি, যিটো দিয়া হয় যেতিয়া এমপ্লয়ীজনে চাকৰিটো এৰে বা ৰিটায়াৰ হয়, অৰ্গেনাইজেশ্যনৰ পৰা হওক বা কোনোবা গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্টৰ পৰাই হওক, এই এমাউণ্টটো দিয়া হয় গ্ৰেচুইটি। আৰু যিসকল চাকৰি কৰা ব্যক্তি আছে বা লোক আছে, তেওঁলোকে গ্ৰেচুইটি মানে কি বুজি পায়। গতিকে এতিয়া আমি জানিম যে গ্ৰেচুইটি এমাউণ্টটো, হাউ টু ডিভাইড গ্ৰেচুইটি এমাউণ্ট, অথবা কাৰ কাৰ মাজত বিতৰণ কৰা হয় গ্ৰেচুইটি। এই বিতৰণ বা ডিষ্ট্ৰিবিউশ্যনৰ ক্ষেত্ৰত, গ্ৰেচুইটি দিয়াৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ নিয়মাৱলী কথা আহি পৰে বা কেনেকৈ বস্তুটো ৰিলিজ কৰা হ'ব বা দিয়া হ'ব, এই বিষয়ে চমুকৈ আলোকপাত কৰিম। লগতে এইটোও জনাম, যদি ব্যক্তিজন ঢুকায় বা এমপ্লয়ীজন ঢুকায়, তেতিয়াহ'লে উইড'গৰাকীয়ে গ্ৰেচুইটিটো কিদৰে পাব বা কিমান পাব। এতিয়া প্ৰথমে জানো হাউ টু ডিভাইড গ্ৰেচুইটি এমাউণ্ট, অথবা কাৰ কাৰ মাজত বিতৰণ কৰা হয়। The gratuity amount is divided between legal heirs based on the nomination form and the Payment of Gratuity Act 1972. এই যিটো গ্ৰেচুইটি এমাউণ্ট মই ক'লোঁ যে গ্ৰেচুইটি এমাউণ্টটো এটা লাম্প সাম পে'মেণ্ট হয়, এই পে'মেণ্টটো ডিভাইড কৰা হয় যিসকল লিগেল এয়াৰ্ছ আছে। যিজন গভৰ্ণমেণ্ট চাকৰিয়াল ঢুকাল বা অৰ্গেনাইজেশ্যন কাম কৰা কোনোবা যদি ব্যক্তি ঢুকায়, তেতিয়াহ'লে গ্ৰেচুইটি ভাগ কৰা হয়, ডিভাইড কৰা হয় বিটুইন লিগেল এয়াৰ্ছ। যিজন ব্যক্তিৰ মৃত্যু হ'ল, তেওঁৰ যিসকল লিগেল এয়াৰ্ছ আছে, উত্তৰাধিকাৰী আছে, তেওঁলোকৰ মাজত ভাগ হয় বেছড অন দি নমিনেশ্যন ফৰ্ম। নমিনেশ্যন ফৰ্মত যাৰ যাৰ নাম দিয়া থাকিব, লিগেল এয়াৰ কেইজনৰ বা যাৰ নাম থাকিব এজ নমিনী, তেওঁলোকৰ মাজত এই এমাউণ্টটো ডিভাইড কৰা হয়। এণ্ড দি পে'মেণ্ট অফ গ্ৰেচুইটি এক্ট 1972। আৰু গ্ৰেচুইটি যিখন আইন আছে, সেই আইনখনৰ মতে এই যিটো গ্ৰেচুইটি এমাউণ্ট সেইটো ভাগ হয়। মই আকৌ এবাৰ কৈ দিছোঁ, the gratuity amount is divided between legal heirs
based on the nomination form and the payment of gratuity act 1972 অৰ্থাৎ নমিনেশ্যন ফৰ্ম যিখন থাকিব সেইখন এটা ইম্পৰ্টেণ্ট ৰোল প্লে কৰে কাৰণ তাত উল্লেখ থাকে যে গ্ৰেচুইটি এমাউণ্টটো কাক দিয়া হ'ব নমিনিক যদি কেইবাজনো নমিনি থাকে তেওঁলোকৰ মাজত সেই বস্তুটো ভাগ হ'ব অৰ্থাৎ গ্ৰেচুইটি এমাউণ্ট ইজ ডিভাইডেড বিটুইন লিগেল এয়াৰ্ছ বেছড অন দি নমিনেশ্যন ফৰ্ম আৰু দি পে'মেণ্ট অফ গ্ৰেচুইটি এক্ট 1972 ইয়াৰ ওপৰত বেছ কৰি সেই গ্ৰেচুইটি এমাউণ্টটো ডিভাইড হ'ব এতিয়া আহিছোঁ নমিনি গ্ৰেচুইটিৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ ৰোল আছে ইফ দি এমপ্লয়ী হেজ এ ভেলিড নমিনেশ্যন দি গ্ৰেচুইটি ইজ পেইড টু দি নমিনি যদি সেই চৰকাৰী চাকৰিয়ালজনে বা অৰ্গেনাইজেশ্যনত যিজন ব্যক্তিয়ে কাম কৰিছে তেওঁ যিটো নমিনেশ্যন দি যাব ফৰ্ম ফিল আপ কৰি যাব এখন যদি ভেলিড নমিনেশ্যন হয় বৈধ হয় তেতিয়াহ'লে গ্ৰেচুইটি ইজ পেইড টু দি নমিনি তেতিয়াহ'লে যাক নমিনি কৰি থৈ যাব তেওঁক সেই গ্ৰেচুইটিটো দিব দি গ্ৰেচুইটি ইজ পেইড টু দি নমিনি এইটো আইনখনত উল্লেখ আছে যদি যিখন নমিনি ফৰ্ম ফিল আপ কৰে সেই নমিনেশ্যনখন যদি ভেলিড হয় তেতিয়াহ'লে গ্ৰেচুইটিটো নমিনিকজনক দিয়া হয় দি নমিনি ইজ লিগেলি ৰিকুৱাৰ্ড টু পে দি গ্ৰেচুইটি টু দি লিগেল এয়াৰ্ছ অফ দি ডিচিজ এমপ্লয়ী ইন একৰ্ডেঞ্চ উইথ দি উইল অৰ ছাকচেছন লছ এইটো মন কৰিবলগীয়া কথা দি নমিনি ইজ লিগেলি ৰিকুৱাৰ্ড নমিনিয়ে কিন্তু এই গ্ৰেচুইটিখিনি ব্যৱহাৰ কৰিব নোৱাৰে তেওঁ এই যিটো এমাউণ্ট পালে গ্ৰেচুইটি তেওঁক সেইটো লিগেল এয়াৰ্ছ যিসকল আছে যিজন এমপ্লয়ী ঢুকালে মৃতকৰ যিসকল লিগেল এয়াৰ্ছ আছে তেওঁলোকক সেই গ্ৰেচুইটিটো দিব নমিনিজনে উইথ দি উইল ইন একৰ্ডেঞ্চ উইথ দি উইল যদি উইল কৰি থোৱা আছে উইল মতে দিব আৰু ছাকচেছন লছ যিটো আছে সেইমতে দিব মই আকৌবাৰ কৈছোঁ ইফ দি নমিনি হেজ এ ভেলিড নমিনেশ্যন যদি নমিনেশ্যনখন ভেলিড হয় এমপ্লয়ীজনে যেন দি থৈ গৈছে দি গ্ৰেচুইটি ইজ পেইড টু দি নমিনি নমিনিক দিয়া হ'ব গ্ৰেচুইটি দি নমিনি ইজ লিগেলি ৰিকুৱাৰ্ড টু পে দি গ্ৰেচুইটি টু দি লিগেল এয়াৰ্ছ অফ দি ডিচিজ এমপ্লয়ী ইন একৰ্ডেঞ্চ উইথ উইল অৰ ছাকচেছন লছ নমিনিয়ে যিটো গ্ৰেচুইটি এমাউণ্ট পালে সেই এমাউণ্টটো মৃতকৰ যিজন এমপ্লয়ী ঢুকালে তেওঁৰ যিসকল লিগেল এয়াৰ্ছ আছে তেওঁলোকক দিব ইন একৰ্ডেঞ্চ উইথ উইলখনৰ মতেহে দিব যাত উইলত উল্লেখ থাকিব লাগিব কাক কাক নমিনি কৰি গৈছে বা কাক কোন কোন লিগেল এয়াৰ্ছক দিব ইন একৰ্ডেঞ্চ উইথ উইল আৰু ছাকচেছন লছ সেইমতে দিব মাল্টিপুল নমিনিজ এতিয়া মাল্টিপুল নমিনিজ যদি থাকে এজনতকৈ যদি বেছি থাকে তেতিয়াহ'লে কেনেকুৱা ধৰণৰ হ'ব গ্ৰেচুইটি পে'মেণ্টটো ইফ দেয়াৰ আৰ মাল্টিপুল নমিনিজ দি গ্ৰেচুইটি ইজ ডিভাইডেড এমং দেম এজ স্পেচিফাইড ইন দি নমিনি ফৰ্ম যদি মাল্টিপুল নমিনি থাকে নমিনি কেইবাজনকো কৰি থৈ গৈছে তেতিয়াহ'লে গ্ৰেচুইটিটো ডিভাইড হ'ব এমং দেম সিহঁতৰ মাজত গ্ৰেচুইটিটো ডিভাইড হ'ব আৰু এজ স্পেচিফাইড ইন দি নমিনেশ্যন ফৰ্ম যিদৰে নমিনেশ্যন ফৰ্মত উল্লেখ আছে সেইদৰে গ্ৰেচুইটিটো ডিভাইড হ'ব তেওঁলোকসকলৰ মাজত যদি নমিনি মাল্টিপুল হয় নো নমিনেশ্যন ইফ দি এমপ্লয়ী ডাজ নট হেভ নমিনেশ্যন দি গ্ৰেচুইটি ইজ পেইড টু দি এয়াৰ্ছ ধৰি লওক এমপ্লয়ীজনে কোনো ধৰণৰ নমিনেশ্যন ফৰ্ম দি যোৱা নাই নমিনেশ্যন দি যোৱা নাই বা নমিনেশ্যন ফৰ্মত কাক নমিনি কৰি যাব তেনেকুৱা ধৰণৰ কোনো উল্লেখ কৰি থৈ যোৱা নাই অৰ্থাৎ ইফ দি এমপ্লয়ী ডাজ নট হেভ নমিনেশ্যন তেওঁ যদি নমিনেশ্যন নিদিয়ে দি গ্ৰেচুইটি ইজ পেইড টু দি এয়াৰ্ছ যিসকল সেই এমপ্লয়ীজন ঢুকুৱা এমপ্লয়ীজনৰ যিসকল এয়াৰ্ছ আছে তেওঁলোকক গ্ৰেচুইটিটো পে' কৰিব মাইনৰ নমিনি ক্ষেত্ৰত গ্ৰেচুইটিটো কি হ'ব ইফ এ নমিনি ইজ এ মাইনৰ their share of the gratuity is deposited with the controlling authority for investment যদি নমিনিজন মাইনৰ হয় তেতিয়াহ'লে সেই গ্ৰেচুইটিৰ যিটো শ্বেয়াৰ সিহঁতৰ সেইটো ডিপজিট কৰা হ'ব উইথ দি কণ্ট্ৰলিং অথৰিটি ফৰ ইনভেষ্টমেণ্ট কণ্ট্ৰলিং অথৰিটি তাত সেই এমাউণ্টটো ডিপজিট হ'ব ইনভেষ্টমেণ্টৰ কাৰণে ছ' ফাৰ এজ দি মাইনৰ ইজ কনচাৰ্ণ আকৌ এবাৰ কৈছোঁ ইফ এ নমিনি ইজ এ মাইনৰ দেয়াৰ শ্বেয়াৰ অফ দি গ্ৰেচুইটি ইজ ডিপজিটেড যিটো শ্বেয়াৰ থাকিব সেইটো ডিপজিট কৰা হ'ব উইথ দি কণ্ট্ৰলিং অথৰিটি ফৰ ইনভেষ্টমেণ্ট মাইনৰজনে ডাইৰেক্ট নাপায় কণ্ট্ৰলিং অথৰিটি যোন থাকিব গাৰ্জেন বা যোনে নহওক কণ্ট্ৰলিং অথৰিটি
তেওঁ তাত ডিপজিট কৰিব ফৰ ইনভেষ্টমেণ্টৰ কাৰণে। মনত ৰাখিব। ইনভেলিড নমিনি, ইফ দি নমিনি ইজ নট কনচিডাৰ্ড ফেমিলি under the Gratuity Act, the nomination is invalid and the nominee is not entitled to the gratuity. এটো গুৰুত্বপূৰ্ণ কথা। যদি if the nominee is not considered family under the Gratuity Act, Gratuity Actৰ মতে যেটো ফেমিলি সংজ্ঞা আছে সেইটো যদি কনসিডাৰ নকৰে নমিনীজনক, if the nominee is not considered, নমিনীজনক যদি যিজন নমিনী দি গৈছে তেওঁক যদি ফেমিলি বুলি কনসিডাৰ নকৰে as per the Gratuity Act, তেতিয়াহ'লে কিন্তু নমিনেশ্যনটো ইনভেলিড হ'ব এণ্ড দি নমিনি ইজ নট এণ্টাইটেল টু দি গ্ৰেচুইটি। নমিনি কিন্তু সেই গ্ৰেচুইটিখিনি ৰিচিভ কৰিব নোৱাৰিব বা ল'ব নোৱাৰিব। আকৌ এবাৰ কৈছোঁ, ইফ দি নমিনি ইজ নট কনচিডাৰ্ড ফেমিলি আণ্ডাৰ দি গ্ৰেচুইটি এক্ট, গ্ৰেচুইটি এক্টত ফেমিলি যিটো সংজ্ঞা দিয়া আছে সেই সংজ্ঞা মতে যদি নমিনি কনচিডাৰ কৰা নহয় তেতিয়াহ'লে নমিনেশ্যনটো ইনভেলিড হ'ব আৰু নমিনিজনে গ্ৰেচুইটিটো ৰিচিভ কৰিব নোৱাৰিব, এণ্টাইটেল নহ'ব তাৰমানে। মনত ৰাখিব। আৰু এটা কথা কৈ থওঁ, নমিনেশ্যন ফৰ্মত কি থাকিব? নমিনেশ্যন ফৰ্মত থাকিব দি নেমছ অফ দি নমিনিজ, দি ৰিলেশ্যনশ্বিপ অফ ইচ নমিনি টু দি এমপ্লয়ী, দি এজ অফ দি ইচ নমিনি, দি প্ৰপৰ্শ্যন অফ দি গ্ৰেচুইটি ইচ নমিনি উইল ৰিচিভ। যিখন নমিনি ফৰ্ম থাকে, নমিনেশ্যন ফৰ্ম থাকে, সেই ফৰ্মখনত কি কি থাকিব? দি নেমছ অফ দি নমিনিজ, নমিনীসকলৰ নাম থাকিব আৰু সেই নমিনীসকলৰ ৰিলেশ্যনশ্বিপটো কি এমপ্লয়ীজনৰ লগত সেইটো উল্লেখ থাকিব, নমিনীৰ বয়সটো তাত থাকিব আৰু দি প্ৰপৰ্শ্যন অফ দি গ্ৰেচুইটি ইজ নমিনি উইল ৰিচিভ। প্ৰত্যেকজন নমিনীক কেইবাজনো যদি নমিনী থাকে সেই নমিনীজনে কোনে কোনে কিমান প্ৰপৰ্শ্যনত গ্ৰেচুইটি পাব সেইটো উল্লেখ থাকিব। মনত ৰাখিব। দি এমপ্লয়ী কেন অলছ' স্পেচিফাই ইন দি নমিনেশ্যন ফৰ্ম that the gratuity be paid to the alternate nominees if the original nominee passes away before the gratuity is paid. এটো কিন্তু বৰ গুৰুত্বপূৰ্ণ কথা। যদি এমপ্লয়ীজনে এইটো স্পেচিফাই কৰি যাব নমিনেশ্যন ফৰ্মখনত, কি স্পেচিফাই কৰিব নমিনেশ্যন ফৰ্মত? দি গ্ৰেচুইটি বি পেইড টু দি অল্টাৰনেট নমিনিজ। অল্টাৰনেট যিজন নমিনী থাকিব, ছাপ'জ দুজন আছে, তাৰে এজন ঢুকাই গ'ল, এজন থাকি গ'ল, সেই অল্টাৰনেট যিজন থাকিব তেওঁ অৰিজিনেল যিজন অৰিজিনেল নমিনী থাকিব সেইজন যদি ঢুকাই যায় গ্ৰেচুইটিটো পে' কৰাৰ আগতে, তেতিয়াহ'লে অল্টাৰনেট নমিনীজনক গ্ৰেচুইটিটো দিব। অৰ্থাৎ আকৌ এবাৰ কৈছোঁ, দি এমপ্লয়ী কেন অলছ' স্পেচিফাই ইন দি নমিনেশ্যন ফৰ্ম দেট দি গ্ৰেচুইটি বি পেইড টু দি অল্টাৰনেট নমিনিজ। যদি এমপ্লয়ীজনে নমিনেশ্যন ফৰ্মখনত যদি এইটো স্পেচিফাই কৰি যায় যে গ্ৰেচুইটিটো দিয়া হ'ব অল্টাৰনেট নমিনীজনক, কেতিয়া দিয়া হ'ব অল্টাৰনেট নমিনীজনক? ইফ দি অৰিজিনেল নমিনী পাছেছ এৱে, যদি অৰিজিনেল নমিনীজন ঢুকাই যায়, বিফ'ৰ দি গ্ৰেচুইটি ইজ পেইড, গ্ৰেচুইটি পে'মেণ্ট কৰাৰ আগতে যদি ঢুকাই যায় অৰিজিনেল নমিনীজনক, তেতিয়াহ'লে অল্টাৰনেট নমিনীজনক গ্ৰেচুইটিটো দিব। কিন্তু সেই বিষয়টো নমিনেশ্যন ফৰ্মত এমপ্লয়ীয়ে কিন্তু স্পেচিফাই কৰি যাব লাগিব। মনত ৰাখিব। এতিয়া আহিছোঁ উইড'গৰাকীয়ে, যিজন এমপ্লয়ীয়ে অৰ্গেনাইজেশ্যন বা গভৰ্ণমেণ্ট চাকৰি কৰি আছে, তেওঁ ঢুকাই গ'ল, তেওঁ যে উইড' থাকিব, উইড'গৰাকীয়ে কেনেকুৱা ধৰণৰ কিমান এমাউণ্ট পাব গ্ৰেচুইটি এমাউণ্ট, সেই বিষয়ে মই চমুকৈ কৈ থওঁ। দি এমাউণ্ট অফ গ্ৰেচুইটি এ উইড' ৰিচিভছ ডিপেণ্ডছ অন দি লেংথ অফ ছাৰ্ভিচ অফ দি ডিচিজ এমপ্লয়ী। সেই উইড'গৰাকীয়ে কিমানখিনি এমাউণ্ট পাব গ্ৰেচুইটি হিচাপে সেইটো নিৰ্ভৰ কৰিব সেই এমপ্লয়ীজনে কিমান দিন চাকৰি কৰিছে, অৰ্থাৎ লেংথ অফ ছাৰ্ভিচৰ ওপৰত নিৰ্ভৰ কৰিব উইড'গৰাকীয়ে কিমান পৰিমাণৰ বা কিমান এমাউণ্ট গ্ৰেচুইটি পাব, লেংথ অফ ছাৰ্ভিচৰ ওপৰত ডিপেণ্ড কৰিব। এতিয়া বৰ গুৰুত্বপূৰ্ণ কথা, লেছ দেন 1 year 2 times দি এমপ্লয়িজ বেচিক পে'। যিজন এমপ্লয়ী ঢুকালে তেওঁ যদি লেছ দেন 1 year, যদি 1 বছৰ কাম কৰে, 1 বছৰকৈ কম কাম কৰে, লেছ দেন 1 year, তেতিয়াহ'লে 2 times দি এমপ্লয়িজ বেচিক পে'। বেচিক পে' এমপ্লয়ীজনৰ যিটো আছে তাৰ দুগুণ পাব গ্ৰেচুইটিটো। 1 year or more but less than 5 years, 1 বছৰতকৈ বেছি কৰিছে কিন্তু 5 বছৰতকৈ কম ছাৰ্ভিচ কৰিছে, তেনেকুৱা ক্ষেত্ৰত
উইড'গৰাকীয়ে পাব 6 টাইমছ দি এমপ্লয়িজ বেচিক পে। এমপ্লয়ীজনৰ যিটো বেচিক পে তাৰ 6 গুণ পাব উইড'গৰাকীয়ে। 5 years or more but less than 20 years, মন কৰিব 5 years or more 5 বছৰতকৈ বেছি কৰিছে কিন্তু 20 বছৰতকৈ কম কৰিছে, তেনেকুৱা ক্ষেত্ৰত উইড'গৰাকীয়ে কিমান পাব? 12 টাইমছ দি এমপ্লয়িজ বেচিক পে, 12 গুণ। এমপ্লয়ীজনৰ যিটো বেচিক পে তাৰ 12 টাইমছ পাব, 12 গুণ পাব যদি এমপ্লয়ীজনে 5 years or more but less than 20 years কাম কৰিছে, অৰ্থাৎ 5 বছৰতকৈ বেছি কৰিছে কিন্তু 20 বছৰতকৈ কম, তেতিয়াহ'লে উইড'গৰাকীয়ে গ্ৰেচুইটি এমাউণ্টটো পাব 12 টাইমছ দি এমপ্লয়িজ বেচিক পে। মনত ৰাখিব। ইয়াৰ পিছত হ'ল 20 years or more, যদি এমপ্লয়ীজনে ঢুকাই গ'ল কিন্তু 20 বছৰতকৈ বেছি কৰিছে, তেতিয়াহ'লে উইড'গৰাকীয়ে কিমান পাব? হাফ অফ দি এমপ্লয়িজ ইমলুমেণ্টছ for each completed 6 months period of qualifying service up to maximum of 33 times the employee's emoluments. যদি যিজন চৰকাৰী চাকৰিয়াল ঢুকাল বা অৰ্গেনাইজেশ্যনত কাম কৰা ব্যক্তিজন ঢুকাল, তেতিয়াহ'লে তেওঁ যিজন উইড' থাকিব, সেই যিজন ব্যক্তি ঢুকাল এমপ্লয়ী, তেওঁ যদি 20 বছৰতকৈ বেছি কৰিছে, তেতিয়াহ'লে উইড'গৰাকীয়ে পাব হাফ অফ দি এমপ্লয়িজ ইমলুমেণ্টছ ফৰ ইচ কমপ্লিটেড 6 months, 6 মাহৰ আধা পাব। ইমলুমেণ্ট যিটো বেতন তাৰে আধাটো পাব। পিৰিয়ড অফ কোৱালিফাইং ছাৰ্ভিচ আপ টু মেক্সিমাম 33 টাইমছ, মিনিমাম 6 মান্থৰ আধাটো পাব আৰু মেক্সিমাম পাব 33 টাইমছ দি ইমলুমেণ্টছ, দি এমপ্লয়িজ ইমলুমেণ্টছ, 33 গুণ। আকৌ এবাৰ কৈ দিছোঁ, অলপ কনফিউজিং বস্তুটো। যদি এমপ্লয়ীজন ঢুকাই গৈছে, তেওঁ 20 বছৰতকৈ বেছি কাম কৰিছে, তেতিয়াহ'লে উইড'গৰাকীয়ে গ্ৰেচুইটি এমাউণ্টটো পাব হাফ অফ দি এমপ্লয়িজ ইমলুমেণ্টছ ফৰ ইচ কমপ্লিটেড 6 months, 6 মান্থৰ আধা পিৰিয়ড অফ কোৱালিফাইং ছাৰ্ভিচ আপ টু মেক্সিমাম 33 টাইমছ, মিনিমাম 6 মান্থ দৰমহাৰ আধা বেতনটোৰ মেক্সিমাম 33 টাইমছ দি এমপ্লয়িজ ইমলুমেণ্টছ পাব। মনত ৰাখিব, ইফ এ গভৰ্ণমেণ্ট employee dies while in service, the gratuity is paid to the person or people named in the employee's nomination. If there is no nomination or the nomination is invalid, the gratuity is paid to the surviving family members or other members in equal shares. এটো বৰ গুৰুত্বপূৰ্ণ কথা। If a government employee dies while in service, চৰকাৰী চাকৰিয়ালজন ছাৰ্ভিচত থকাৰ সময়ত যদি ঢুকাই যায়, the gratuity is paid to the person, গ্ৰেচুইটিটো এমাউণ্টটো দিয়া হ'ব সেই ব্যক্তিক বা মানুহজনক যাৰ নামটো নমিনেশ্যন ফৰ্মত উল্লেখ আছে। এমপ্লয়ীজনে দি যোৱা নমিনেশ্যন ফৰ্মত যাৰ নামটো উল্লেখ আছে সেই ব্যক্তিজনে পাব। ইফ দেয়াৰ ইজ ন' নমিনেশ্যন, যদি নমিনেশ্যন নাই, কোনো ফৰ্ম ফিল আপ কৰি যেনে কোনো নমিনেশ্যনৰ কথা মেনশ্যন কৰি যোৱা নাই, তেতিয়াহ'লে দি নমিনেশ্যন ইজ ইনভেলিড, আৰু যদি নমিনেশ্যনটো ইনভেলিড হয়, তেতিয়াহ'লে দি গ্ৰেচুইটি ইজ পেইড টু দি ছাৰ্ভাইভিং ফেমিলি মেম্বাৰ্ছ। তেনে ক্ষেত্ৰত গ্ৰেচুইটিটো দিয়া হ'ব যিসকল ফেমিলি মেম্বাৰ জীয়াই আছে তেওঁলোকক, আৰু আদাৰ মেম্বাৰ্ছ যদি কোনোবা আছে তেওঁলোকক দিব, কিন্তু ইকুৱেল শ্বেয়াৰ পাব। মনত ৰাখিব। এতিয়া এই আলোচনাৰ পৰা দেখা গ'ল, যদি কোনোবা এজন চৰকাৰী চাকৰিয়াল ঢুকাইছে বা অৰ্গেনাইজেশ্যনত কাম কৰা কোনোবা এজন চাকৰিয়াল ঢুকাইছে, তেতিয়াহ'লে গ্ৰেচুইটি এমাউণ্ট এটা পাব তেওঁলোকে, আৰু সেইটো কিদৰে ডিভাইড কৰা হ'ব সেইখিনি মই উল্লেখ কৰিলোঁ। সেইখিনি উল্লেখ কৰিবলৈ যাওঁতে মই প্ৰথমে নমিনীৰ কথা ক'লোঁ, মাল্টিপুল নমিনিজৰ কথা ক'লোঁ, ন' নমিনেশ্যনৰ কথা ক'লোঁ, মাইনৰ নমিনীৰ কথা ক'লোঁ, ইনভেলিড নমিনেশ্যনৰ কথা ক'লোঁ, আৰু নমিনেশ্যন ফৰ্মত কি কি থাকিব সেই কথাটো মই উল্লেখ কৰিলোঁ। আৰু লগতে উইড'গৰাকীয়ে গ্ৰেচুইটি এমাউণ্টটো কিমান পাব সেই বিষয়ে মই উল্লেখ কৰিলোঁ। এই উইড'গৰাকীয়ে যিটো এমাউণ্ট পাব সেইটো মই আকৌ এবাৰ কৈ দিছোঁ, মন দি শুনিব। দি এমাউণ্ট অফ গ্ৰেচুইটি a widow receives depends on the length of service of the deceased employee. Less than 1 year, 2 times the employee's basic pay. 1 year or more, but less than 5 years, 6 times the employee's basic pay. 5 years or more, but less than 20 years, 12 times the employee's basic pay. 20 years or more, half of the employee's emoluments for each completed 6 months period of qualifying service, up to a maximum of 33 times the emoluments, the employee's emoluments. মনত ৰাখিব।
আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছিলোঁ মই ইয়াত আকৌ এবাৰ কৈ দিছোঁ if a government employee dies while in service the gratuity is paid to the person or people named in the employee's nomination যিখন নমিনেশ্যন ফৰ্ম থাকে তাত থকা ব্যক্তিজনেহে এই গ্ৰেচুইটিটো পাব বা ৰিচিভ কৰিব if there is no nomination কোনো নমিনেশ্যন নাই নমিনেশ্যনখন ইনভেলিড তেতিয়াহ'লে গ্ৰেচুইটিটো পাব যিখিনি ছাৰ্ভাইভিং ফেমিলি মেম্বাৰ্ছ থাকে বা আদাৰ মেম্বাৰ্ছ থাকে তেওঁলোকে পাব কিন্তু ইন ইকুৱেল শ্বেয়াৰ মনত ৰাখিব এই আলোচনাৰ পৰা আজি অলপ হ'লেও আপোনালোকৰ কিবা এটা লাভ হৈছে বুলি মই আশা কৰিছোঁ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয়ে মোৰ আলোচনা সামৰণি মাৰিছোঁ আজি অহা খণ্ডত আকৌ লগ পাম নতুন বিষয়বস্তু লৈ বিদায় মাগিছোঁ নমস্কাৰ